হস্তিৰ প্ৰস্থান ফুলু ফুলু পদুম দেৰগাঁৱত এইবাৰ বিজেপিৰ প্ৰাৰ্থী জন আশীৰ্বাদ যাত্ৰাত স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰীৰ অথলে যোৱাৰ পথত দেৰগাঁৱৰ অগপ বিধায়ক ভৱেন ভৰালীৰ দীৰ্ঘদিনীয়া জল্পনা কল্পনা জন আশীৰ্বাদ যাত্ৰাৰ সময়তেই দেৰগাঁৱত এইবাৰ পদুম ফুলাবলৈ ৰাইজৰ আশীৰ্বাদ ললে মুখ্যমন্ত্ৰীয়ে আমি যদি দেৰগাঁৱত বিজেপিৰ প্ৰাৰ্থীটো আপোনালোকে জিকাবনে নিজিকাব 100% জিকাব 100% জিকাব পাক্কা কৈছেতো ঠিক আছে তেতিয়াহ'লে মই চেষ্টা কৰিম এইবাৰ যাতে দেৰগাঁৱত পদুম ফুল ফুলে ইফালে অগপ বিজেপিৰ সংঘাতে অধিক গৰম কৰি তুলিছে অখিল গগৈৰ গৃহ সমষ্টি শিৱসাগৰৰ ৰাজনৈতিক হাৱা আমগুৰিৰ বিলুপ্তিৰ পাছত শিৱসাগৰত নিৰ্বাচন খেলিবলৈ সাজু হৈছে অগপ বিধায়ক প্ৰদীপ হাজৰিকা শিৱসাগৰত বিজেপি কৰ্মীৰ বিদ্ৰোহলৈ আওকাণ কৰি দলীয় আদেশৰ কথা দোহাৰিলে বিধায়ক হাজৰিকাই পাৰ্টিয়ে ডিছকাশ্যন হৈছে পাৰ্টিয়ে সিটবিলাক ঠিক কৰিছে আৰু এইটো মইতো বহুত আগৰ পৰাই কৈ আছো যে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমাক য'তেই কাম কৰিবলৈ কয় আমি ত'তেই কাম কৰিম আমিতো টিকেটটো লৈ পেলাই আমি বেলেগ পলিটিক্স কৰিব বিচৰা নাই দলে য'তেই কাম কৰিবলৈ ত'তেই মই সাজু আছো য'তেই দিয়ে ত'তেই সাজু আছো কাৰণ এইবিলাকতো আমাৰ আজি নতুন জেগা নহয় সদ্য পদত্যাগী নেতা জয়ন্ত খাউণ্ডে সলনি কৰিছে ৰঙানদীৰ ৰাজনৈতিক সমীকৰণ ৰঙানদী সমষ্টিত অগপৰ ভেটি থৰক বৰক কৰি অগপৰ বিৰুদ্ধে ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ এৰিছে কংগ্ৰেছী হ'বলৈ গৈ থকা জয়ন্ত খাউণ্ডে য'ত সন্মান নাই য'ত মৰ্যাদা নাই সেই দলত থাকি কিবা লাভ আছে য'ত মানুহবিলাকৰ আশা আকাংক্ষা পূৰণত ব্যৰ্থ হয় যিটো দলে সেইটো দলততো থাকি লাভ নাই দলটোৰ নেতৃত্বৰ শেহতীয়া কাৰ্যকলাপে এইটো প্ৰত্যান কৰিছে যে তেওঁলোকে নহয় তেওঁলোকে বেলেগ কাৰোবাৰ ডিক্টেশ্যনতে যেন চলে কাৰোবাৰ চুতলিপিত কাম কৰা দল হিচাপে পৰিগণিত হৈছে তেওঁলোকৰ নিজস্ব একো নাই কোনো কংক্ৰিট ডিচিশ্যন তেওঁলোকে ল'ব নোৱাৰে তেওঁলোকৰ নিজৰ চাগে কেপাচিটিও নাইকিয়া নিচিনা হৈছে তেওঁলোকৰ কেপেবিলিটিও নাইকিয়া নিচিনা হৈছে কি কাৰণত কেলে এনেকুৱা হৈ গৈছে ধৰিব পৰা নাই কলিয়াবৰ বোকাখাতক লৈ মিলাবলগীয়া নাই অগপ বিজেপিৰ অংক কলিয়াবৰত ইতিমধ্যে তৎপৰতা আৰম্ভ কৰি দিছে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই বিভিন্ন চৰকাৰী উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ আৰু শিলান্যাস কাৰ্যসূচীৰে ৰাইজৰ অধিক কাষলৈ আহিছে মন্ত্ৰী কেশৱ মহন্ত কলিয়াবৰৰ শিক্ষা খণ্ডত যথেষ্টখিনি সংযোজন হ'ব প্ৰশাসনীয় দিশত চাৰ্কুল অফিচৰ এটা নতুন গৃহ সংযোজিত হ'ব গতিকে মই আশা কৰিছোঁ যে কলিয়াবৰৰ উন্নয়নৰ ক্ষেত্ৰত মই আপোনালোকৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ